তো গুড ইভিনিং এভৰিৱান। তো যোৱাটো ভিডিঅ'ত তোমালোকৰ কেইটামান কুৱেশ্যন কৰিবলৈ বাকী ৰৈ গৈছিল। মই যিহেতু কৈছিলোঁ 10টা কুৱেশ্যন দিম, তোমালোকৰ 5 নম্বৰ কুৱেশ্যনতে হৈছিল। তো আজি মই এটা নতুন ভিডিঅ' লৈ পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই আজি 6 নম্বৰ কুৱেশ্যন পৰা তোমালোকক সলভ কৰি দিম, ঠিক আছে। তো 6 নম্বৰ কুৱেশ্যনটো কি আছে চাই ল'বা। দ্য ৰেচিঅ' অফ বয়জ টু গাৰ্লছ ইন এ ক্লাছ ইজ 5:4. ইফ দেয়াৰ আৰ 45 ষ্টুডেণ্ট, হাউ মেনি আৰ গাৰ্লছ? মানে কুৱেশ্যনটোত কৈছে কি তোমালোকক এতিয়া এটা ক্লাছৰুমত ল'ৰা আৰু ছোৱালীৰ ৰেচিঅ'টো 5:4 আছে, ঠিক আছে। তেনেহ'লে কৈছে কি যদি সেই ক্লাছৰুমটোত 45 জন মানে 45টা ষ্টুডেণ্ট আছে, তেতিয়াহ'লে তাৰে ভিতৰত কেইজনী ছোৱালী আছে, সেইটো আমাক কুৱেশ্যনটো সুধিছে, ঠিক আছে। এতিয়া আমি এইটো চল্ভ কৰিম। তো ইয়াতে আমাৰ প্ৰথমতে কি লিখিম, ৰেচিঅ'টো লিখিম। ৰেচিঅ' অফ বয়জ ইজ টু গাৰ্লছ কিমান দিয়া আছে আমাক, এইটো আমাক দিয়া আছে এইটো 5:4, ঠিক আছে। তাহলে এতিয়া আমি কি কৰিম, টোটেল পাৰ্টছ মানে মানে হ'ল কি আমাৰ ৰেচিঅ'টো যি আছে দিয়া আছে আমাৰ বয়জ আৰু গাৰ্লছৰ কিমান, টোটেলটো কিমান হ'ব, 5 + 4 = কিমান হ'ব আমাৰ 9, ঠিক আছে। তাৰপিছত আমাৰ এতিয়া আমি লিখিম টোটেল ষ্টুডেণ্ট আমাৰ কিমান আছে, টোটেল ষ্টুডেণ্টছ আছে আমাৰ কিমান 45 জন, ঠিক আছে। তো ইয়াৰে এটা আমাৰ যদি কি হ'ল, এতিয়া টোটেল পাৰ্ট আমি কেইটা পাইছোঁ, যে আমাৰ যিটো অনুপাত আছিল তাৰে ল'ৰা আছিল আমাৰ অনুপাতটো 5, ছোৱালীৰ 4, দুটা যোগ কৰি আমাৰ টোটেল আমাৰ অংশ পাইছিলোঁ ইমান 9টা। গতিকে আমি ইয়াতে কি কৰিম, এটা অংশৰ আমাৰ ভেলু কিমান হ'ব, তো ভেলু অফ 1 পাৰ্ট ইকুৱেল কিমান হ'ব আমাৰ কিমান, টোটেল ষ্টুডেণ্ট কিমান আছিল 45, আৰু টোটেল আমাৰ কেইটা অংক আছিল 9টা, সেইটো দি আমি হৰণ কৰিম। হৰণ কৰিলে আমি এটা অংশ পাম। তো 45ক 9 দি আমাৰ যদি হৰণ কৰোঁ আমি কিমান পাম, 5, ঠিক আছে। তো আমি টোটেল এটা পাৰ্টৰ আমাৰ কিমান পালোঁ, এটা অংশৰ মানে আমাৰ ভেলু কিমান পালোঁ, 5 পালোঁ, ঠিক আছে। তো গতিকে কি হ'ব, নাম্বাৰ অফ গাৰ্লছ, এতিয়া ছোৱালীৰ সংখ্যা কিমান হ'ব ক্লাছৰুমটোত টোটেল, যিহেতু এটা অংশৰ ভেলু আমি কিমান পাইছোঁ 5, এতিয়া 5 পূৰণ দিম আমি কিমান, ছোৱালী কিমান অংশ আছিল আমাৰ, এইটো তোমালোকে চাই লোৱা, অনুপাতটো কিমান আছিল ছোৱালীৰ আমাৰ 4, গতিকে 4 অংশ আছিল। তাৰমানে আমি এটা অংশৰ ভেলু পাইছোঁ আমি 5, আৰু টোটেল ছোৱালী কিমান অংশ আছিল 4 অংশ, ঠিক আছে। টোটেল 9 অংশ আছিল টোটেল, মানে তোমালোকে বুজি পোৱা নাই যদি এনেকৈ ভাবি ল'ব পাৰা, এটা তৰমুজৰ মানে কি 9টা অংশ আছিল, ঠিক আছে। 9টা অংশৰ ভিতৰত 4টা অংশ তোমাৰ কি, 4টা অংশ হৈছে তোমাৰ মানে তোমাৰ ধৰা ছোৱালীক খাব দিলে, আৰু 5টা অংশ ল'ৰাক খাব দিলে, ঠিক আছে। তো আমি সেইকাৰণে এটা অংশত মানে আমাৰ কিমান, এটা অংশত কিমান মানে ধৰা কিমান ওজন বুলি ধৰিলোঁ, কিমান গ্ৰামকৈ পৰিছে তৰমুজ, মানে 5 গ্ৰামকৈ পৰিছে, ঠিক আছে। তো ছোৱালীৰ ভাগত কিমান গ্ৰাম তৰমুজ পৰিব, তেনেকুৱাকৈ ভাবিব পাৰা। তো ছোৱালী যিহেতু আমাৰ 4টা অংশ পাইছিল তৰমুজৰ, গতিকে বা এতিয়া মই ছোৱালীৰ এতিয়া তোমালোকক তৰমুজৰ উদাহৰণ দি বুজাই দিলোঁ। তো কিমান হ'ব, এতিয়া 5 × 4 কিমান 20, তো কি হ'ব, গোটেই ক্লাছৰুমটোত কিমানজনী ছোৱালী থাকিব, আমাৰ 20 জনী ছোৱালী থাকিব, ঠিক আছে। এইটোৱে এনচাৰ। তো এতিয়া আহিছোঁ আমি আমাৰ নেক্সট কুৱেশ্যনলৈ, 7 নম্বৰ কুৱেশ্যন। তো এইটোত আছে কি, দ্য এভাৰেজ অফ 10, 20, 30, 40 and 50 ইজ, তো আমাক কি সুধিছে কুৱেশ্যনটোত, আমাক কেইটামান সংখ্যা দিয়া আছে, 10, 20, 30, 40 আৰু 50, এইকেইটা সংখ্যাৰ আমাক কি এভাৰেজ সুধিছে, ঠিক আছে। তো এতিয়া আমি এভাৰেজ কি কৰিম, এভাৰেজ উলিয়ালে আমি কি কৰোঁ, আমাৰ যিকেইটা সংখ্যা দিয়া আছে সেইকেইটা সংখ্যা আমি যোগ কৰি ল'ম, ঠিক আছে। যোগ কৰি লোৱাৰ পিছত আমি কি কৰিম, কেইটা সংখ্যা আছে টোটেল সেইটো আমি চাম, ঠিক আছে। আমাৰ ইয়াতে কেইটা সংখ্যা আছে, 1, 2, 3, 4, 5টা আছে, ঠিক আছে। যেইটা সংখ্যা থাকে সেইটা সংখ্যা দি আমি কি হৰণ কৰি দিম, ঠিক আছে। তো এতিয়া আমি ডাইৰেক্টলি পাতি দিছোঁ, মই যেইটা সংখ্যা আছে সেইকেইটা গোটেই আমি এড কৰিম, মানে যোগ কৰিম, 10 যোগ 20 যোগ 30 যোগ 40 যোগ 50, আৰু তলত কি হ'ব আমাৰ, এতিয়া কেইটা সংখ্যা আছে, 1, 2, 3, 4, 5টা সংখ্যা আছে কাৰণে আমি তলত 5 দি হৰণ কৰি দিম, ঠিক আছে। তো এতিয়া গোটেইখিনি যোগ কৰিলে আমাৰ কি হ'ব, চাওঁ, 10 যোগ 20 যোগ 30 যোগ 40 যোগ 50, এই টোটেল হ'ব আমাৰ 150, ঠিক আছে। এই 150টো তলত কি আছিল 5 কাৰণ কিয় দিছোঁ আমি, কাৰণ টোটেল সংখ্যা কেইটা আছে 5টা, গতিকে সেইকাৰণে আমি 5 দি হৰণ কৰিছোঁ। গতিকে 5 দি হৰণ কৰিলে আমাৰ কিমান হ'ব, এতিয়া আমি চাব পাৰোঁ 5 দি আমাৰ 15ক 3 বাৰ আৰু 0টো, ঠিক আছে। টোটেল কিমান আহিল, তাৰমানে 30। তো এইকেইটা সংখ্যাৰ আমাৰ কি এভাৰেজ কি হ'ব, 30, ঠিক আছে। আহিছোঁ আমাৰ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যন মানে 8 নম্বৰ কুৱেশ্যন, ঠিক আছে। তো কুৱেশ্যনটোত আছে কি, ফাইণ্ড দ্য চিম্পল ইণ্টাৰেষ্ট অন 5,000 at 8% per annum for
3 years মানে কোৱেশ্চনটোত কৈছে কি আমাক সৰল সুত উলিয়াব দিছে ঠিক আছে সৰল সুত উলিয়াব কৈছে 5000 টকা ঠিক আছে আৰু প্ৰতি বছৰি আমাৰ কি সুতটো কিমান কৈছে 8% আৰু কিমান বছৰৰ কাৰণে 3 বছৰৰ কাৰণে ঠিক আছে তো এতিয়া আমি এতিয়া সলভ কৰিম সলিউশন ঠিক আছে এটো আমাৰ এটা কোৱেশ্চনটোত আমাৰ কি কৈছে সৰল সুত উলিয়াব দিছে সৰল সুত উলিয়াব লাগিলে এটা আমাৰ ফৰ্মুলা আছে সেই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব সৰল সুতক আমাৰ কি বুলি এসআই বুলি শৰ্ট ফৰ্মত এসআই মানে হৈছে কি সিম্পল ইন্টারেস্ট ঠিক আছে তো ইয়াৰ ফৰ্মুলাটো হৈছে কি পি আর টি বাই 100 ইয়াতে আমাৰ মই চাৰিজত তোমালোকক এতে লিখি দিছো পি আর টি মানে কি পি মানে হৈছে আমাৰ কি প্ৰিন্সিপাল ঠিক আছে আর মানে হৈছে আমাৰ কি ৰেট অফ ইন্টারেস্ট আৰু টি মানে হৈছে আমাৰ কি টাইম মানে সময় কিমান দিয়া আছে কিমান বছৰ কিমান মাহ দিয়া আছে সেইখিনি হ'ব আৰু আর মানে ৰেট অফ ইন্টারেস্ট মানে হৈছে সুতৰ হাৰ কিমান সুত লৈছে মানে কিমান সুতটো ধৰি দিছে বছৰত ধৰা 8% দিয়া আছে এতে বেলেগ থাকিব হেতু কথা কৈছে ৰেট অফ ইন্টারেস্ট আৰু প্ৰিন্সিপাল মানে আমাৰ হৈছে মূলধনৰ কথা কৈছে মূলধনটো আমাৰ কিমান ঠিক আছে তো গতিকে এতি হ'ব 20 জাগাত কিমান হ'ব এতে 5000 ঠিক আছে 5000 পূৰণ আৰু জাগাত কিমান আছে আমাৰ 8% গতিকে 8 হ'ব 30 জাগাত মানে সময় কিমান দিয়া আছে 3 বছৰ তো 3 হ'ব তলত কি 100 তো এতিয়া আমি এতিয়া কি কৰিম আমাৰ হৰণ কৰিম কি হ'ব 0 কাটা যাব এতে ওপৰৰ 5000 লগত 0 কাটা গেল তো এতিয়া কি হ'ব এখিনি আমাৰ তলত একোনে 1 থাকিল 1 টাকা মানে একো লিখিব নালাগে আমি গতিকে ওপৰখানি আমি পূৰণ কৰিলে হৈ যাব পূৰণ কৰিলে কি হ'ব 50 পূৰণ 3 কৰিলে আমাৰ 150 ঠিক আছে 150 তার লগত যদি আমি 8 পূৰণ কৰো কিমান হ'ব আমাৰ 1200 ঠিক আছে এইটোৱে হ'ব আমাৰ কি সিম্পল ইন্টারেস্ট ঠিক আছে তো এইবাৰ আহিছো আমি আমাৰ 9 নম্বৰ কোৱেশ্চনটি লৈ তো কোৱেশ্চনটো কি আছে চাবা তোমালোকে if 12 worker complete a job in 15 days how many days will take 20 worker ঠিক আছে তাৰ মানে কোৱেশ্চনটোত কৈছি কি তোমালোকক 12টা যদি শ্ৰমিকে তোমাৰ এটা কাম কৰোতে 15 দিন লাগে তেতিয়া হলে কৈছি কি 20 জন শ্ৰমিকে সেই একেটা কামে কৰিলে কিমান দিন কিমান সময় লাগিব সেই কথাটো তোমালোক সুধিছে ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন থাকিলে তোমালোকে কি কৰিবা একদম ইজি ট্ৰিকটো হৈছে কি তোমালোকে প্ৰথমতে লিখি লবা 12টা ওয়ার্কাৰৰ কিমান দিন লাগিছে কামটো কৰতে 15 দিন ঠিক আছে তাৰ পিছত 20টা ওয়ার্কাৰৰ কিমান দিন লাগিছে আমাক হেতি উলিয়াব পৰিছে তো কি কৰিম আমি প্ৰথমতে এনেকুৱা যদি কোৱেশ্চন থাকে এনেকুৱাকে লিখি লম লিখি লৈ একদম ইজি ট্ৰিকটো হৈছে কি এটো আমাৰ এতিও এই দুটা যেটো কৈছে আমাৰ পূৰণ কৰিম আৰু আমাক যেটো যিমানটা ওয়ার্কাৰে বেছি ওয়ার্কার কৈছে পিছত কিমান দিন লাগিব যিমান কৈছে সেই মানে প্ৰথমতে কিমানটা ওয়ার্কাৰে কিমান দিন লাগিব হেতু দিয়া থাকিব সেই দুটা আমি কি কৰিম পূৰণ কৰিম ঠিক আছে 12 পূৰণ 15 কৰিম ঠিক আছে মানে যেহেতু কৈ দিছে আমাক 12টা মানে শ্ৰমিকৰ 15 দিন লাগিব হেতু আমি পূৰণ কৰিম তাৰে তলত আমাৰ হৰণ কি দিম তাৰ পিছত নেক্সট যিখিনি তোমাক কোৱেশ্চন কৰে যে ইমানটা ওয়ার্কাৰৰ কিমান দিন লাগিব যেটো কয় যিমানটা ওয়ার্কার কয় হেতু দি আমাৰ কি কৰি দিবা হৰণ কৰি দিয়াৰ লগে লগে আমাৰ কি হ'ব এটি তাৰ পিছত তোমাৰ তুমি এটো সলভ কৰা কিমান হ'ব 12 পূৰণ 15 তোমাৰ বা তোমাৰ ডাইৰেক্ট এটি তুমি কি কৰিব পাৰা তোমাৰ কাটাকাটি কৰিব পাৰা 5 দি 20 কেইবাৰ 4 বাৰ 15 3 বাৰ গেল ঠিক আছে 4 দি এতিয়া 12 কেইবাৰ গেল 3 বাৰ তো 3 3 গুণ কিমান থাকিল আমাৰ এটো হ'ব আমাৰ কিমান ঠিক আছে 9 তো মানে কিমান দিন লাগিব আমাৰ 20টা ওয়ার্কাৰৰ মানে 20টা শ্ৰমিকৰ সেই একটা কাম কৰিবলৈ আমাৰ কিমান দিন লাগিব 9 দিন ঠিক আছে এইটো হৈছে এনসার তো এবাৰ আহিছো আমি আমাৰ হেক কোৱেশ্চনটো লৈ আজিৰ ঠিক আছে তো কোৱেশ্চনটো আছে কি আমাৰ 2 স্কয়ার টু দি পাৱাৰ n ইকুৱেল 2 কিউব টু দি পাৱাৰ 4 ফাইন্ড দা ভ্যালু অফ n তো কৈছে কি এইটো আমাক এই এটা পাৱাৰত দিয়া আছে সংখ্যাটো এটাৰ ওপৰত আছে 2 স্কয়ার ব্ৰেকেটত কি আছে হোল ডি ওপৰত n আছে আৰু ইকুৱেল এই আমাৰ এটা সংখ্যা আছে কি 2 কিউব হোল টু দি পাৱাৰ 4 আছে ফাইন্ড দা ভ্যালু অফ n গতিকে n ৰ আমাক কি ভ্যালুটো উলিয়াবলৈ কৈছে তো এইটো আমি কি কৰিম আমাক এটো আমাক ভ্যালুটো উলিয়াব আছে ডাইৰেক্টলি n ৰ এটা তোমালোকে কেনেকৈ এটি কৰা ফৰ্মুলা ইউজ কৰিবা কিবা কৰি তোমালোকে এটিনি জানিব লাগিব কেনেকৈ কৰিবা তো ঠিক আছে কি দিয়া আছে আমি এইটো লিখি লম প্ৰথমতে 2 স্কয়ার টু দি পাৱাৰ n ইকুৱেল আমাৰ কিমান দিয়া আছে 2 কিউব টু দি পাৱাৰ 4 ঠিক আছে তো এইটো আমাৰ কেনেকুৱাকে লিখিব পাৰি এটা আমাৰ কি আছে ফৰ্মুলা আছে যে তোমালোকে চাব পাৰা আগতে আছে ফৰ্মুলাটো হৈছে তোমাৰ a টু দি পাৱাৰ n হোল ইনটু m থাকে যদি কেতিয়াবা তেতিয়ালে আমি কেনেকৈ লিখো a টু দি পাৱাৰ a m এনেকৈ লিখিব পাৰি আমাৰ ঠিক আছে এইটো ফৰ্মুলা তোমালোকে মনত ৰাখিবা তো এতিয়া আমি এটো কেনেকৈ লিখিম 2 টু দি পাৱাৰ 2n এটো m ৰ জায়গাত আছে 2 আৰু n টু কিৰ জায়গাত m ৰ জায়গাত আছে ঠিক আছে এটো তো সেম হ'ব আমাৰ কি হয় পূৰণ হয় ঠিক আছে তো এইটো হ'ব 3 into 4 কিমান হ'ব আমাৰ 12 ঠিক আছে
তো এতিয়া তলত আমাৰ বেছটো চোৱা তোমালোকে 2 ছেম আছে তো ওপৰখিনিও তেনেহ'লে ছেম হৈ যাব যদি বেছটো একে থাকে তেতিয়াহ'লে আমি ওপৰৰ পাৱাৰ দুটা আমি সমান বুলি লিখিব 2n ইকুৱেল আমাৰ কিমান বুলি লিখিব পাৰোঁ আমি আমাৰ 2n ইকুৱেল আমি কিমান বুলি লিখিব আৰু 12 বুলি লিখিব পাৰোঁ ঠিক আছে তো তেতিয়া হ'ব কি 2 আৰু n টো আমাৰ পূৰণ আছে আৰু 12 টো এইফালে আছে তো n টো যদি এইফালে ৰাখি আমি 2 টো কি কৰোঁ পূৰণ আছে এইফালে লৈ যাওঁ এইফালে লৈ গ'লে কি হ'ব 12 ডিভাইড হ'ব 2 মানে হৰণ হৈ যাব কাৰণ এইফালে আছিল আমাৰ কি পূৰণ এইটোতো সকলোৱে জানা তোমালোকে তো 12ক 2 দি হৰণ কৰিলে হ'ব আমাৰ 6 তো n ৰ ভ্যালু আমাৰ কিমান হ'ল 6 তো একদম ইজি ট্ৰিক এইবিলাক তো এনেকুৱা আগলৈ ইজি ট্ৰিকৰ তোমালোকে মেথছবিলাক ইজিকৈ শিকিবলৈ বা ইজি ট্ৰিকবিলাক জানিবলৈ তোমালোকে চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থবা ধন্যবাদ